Hello students, welcome to the official YouTube channel of Moja Class. আমি পঢ়ি আছিলোঁ ক্লাছ 10ৰ জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট চেপ্টাৰটো যিটো হৈছে ইকনমিক জিঅ'গ্ৰাফি। আমি অলৰেডি ইয়াৰ 4টা লেকচাৰ কমপ্লিট কৰিলোঁ। এইটো হ'ব আমাৰ 5th লেকচাৰ আৰু এইটো লাষ্ট লেকচাৰ হ'ব এই চেপ্টাৰটো। ঠিক আছে, তো আজি বেচিকেলি আমি এটা বস্তুৱেই পঢ়িম যিটো হৈছে মেথডছ অফ কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ। তো এইটো অকণমান দীঘল আছিলে, তো সেইটো কাৰণে আমি বেলেগকৈ ৰাখিছিলোঁ আজিৰ কাৰণে। চ' আজি তোমালোকৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব আৰু যদি তোমালোকে পঢ়ি ভাল পাইছা, বুজি পাইছা, তোমালোকৰ ভাবিছা যে হেল্প হৈছে, দেন প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড অলছ' শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়'ৰ friends and your loved ones. Okay, so let's get started without wasting any time. So চোৱা কথাটো, চ' ইয়াত কি কৈছে যে ইন ভিউ অফ দ্য ৰেপিড ইনক্ৰিজ অফ ৱৰ্ল্ড পপুলেশ্যন এণ্ড গ্ৰ'য়িং এনভাইৰমেণ্টেল প্ৰব্লেমছ ইনক্লুডিং depletion of many natural resources, efforts are being made worldwide at various levels for environmental protection and conservation of natural resources. তাৰ মানে ইয়াত কি কৈছে যে দেখিছা যে ৱৰ্ল্ডৰ মেইনলি পপুলেশ্যনটো বাঢ়ি আছে, তো ৰেপিড ইনক্ৰিজ অফ দ্য ৱৰ্ল্ড পপুলেশ্যন। ঠিক আছে, এইটো দেখিছা যে যিবোৰ ডেভেলপিং কাণ্ট্ৰিজ আছে যেনেকৈ ইণ্ডিয়া বা চাইনা, তেওঁলোকৰ সেই দেশবোৰত কি হৈছে বহুত পপুলেশ্যনটো বাঢ়ি গৈছে। তো যিমানে পপুলেশ্যন বাঢ়ি যায় তো সিমানে ৰিচোৰ্চেছ ইউজ হ'ব, হয়নে? আৰু লগতে আমাৰ বহুত এনভাইৰমেণ্টেল প্ৰব্লেমছ আহিছে, যেনেকৈ লাইক পলিউশ্যন অফ এয়াৰ, ৱাটাৰ এণ্ড ছইল, বা তোমাৰ নেচাৰেল ৰিচোৰ্চেছবোৰ বেছিকৈ এক্সটেনচিভলি ইউজ হৈছে। ফৰেষ্ট যিবোৰ আছে আমাৰ ফৰেষ্টবোৰ কাটি দিছে, তো কটাৰ কাৰণে কি হৈছে ডিপ্লিশ্যন অফ নেচাৰেল ৰিচোৰ্চ হৈছে, হয়নে? তো এইটো কাৰণে কি হৈছে আমাৰ বহুত কিছুমান প্ৰব্লেম হৈছে, যেনেকৈ আমাৰ বায়'ডাইভাৰ্চিটিটো লছ হৈছে, প্লাণ্টছ এনিমেলছ যিবোৰ ফৰেষ্টত থাকে তো তেওঁলোকে লছ হৈছে আৰু ফৰেষ্ট ডিষ্ট্ৰাকশ্যন হৈছে। তো আল্টিমেটলি এইখিনিয়ে কি কৰিছে আমাৰ বহুত এটা ক্লাইমেট চেঞ্জ আনিছে আৰু ফাইনেলি এইটোৱে বহুত কিছুমান এনেকুৱা এনভাইৰমেণ্টেল প্ৰব্লেম যেনেকৈ গ্ল'বেল ৱাৰ্মিং সেইবোৰ আনিছে। ঠিক আছে, যাৰ কাৰণে তোমাৰ বহুত কিছুমান প্ৰব্লেম হৈছে, যিবোৰ গ্লেচিয়াৰ্ছ আছে সেই গ্লেচিয়াৰ্ছবোৰ গলি গৈছে। ঠিক আছে, তো বহুত কিছুমান নহ'ব লগা ঘটনা হৈছে ডিউ টু দ্য এনভাইৰমেণ্টেল চেঞ্জ, আৰু এইটো কেলৈ হৈছে বিকজ অফ দ্য ডিপ্লিশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ। তো সেইটো কাৰণে এতিয়াতো আমি প্ৰব্লেমছ, এইখিনি হৈ গ'ল প্ৰব্লেমছ। তো প্ৰব্লেমৰ কথা ক'লেতো নহ'ব, আমি তাৰ চলিউশ্যন বিচাৰিব লাগিব, হয়নে? তো সেইটো কাৰণে পৃথিৱীত ৱৰ্ল্ড ৱাইডত এনেকুৱা বেলেগ বেলেগ লেভেলছত আমি কেনেকৈ এনভাইৰমেণ্ট প্ৰটেক্ট কৰিব পাৰোঁ, কেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ নেচাৰেল ৰিচোৰ্চ, এইবোৰৰ প্ৰতি মানুহে ধ্যান দিছে। ঠিক আছে, তো এইটো কাৰণে এ লাৰ্জ নাম্বাৰ অফ গভৰ্ণমেণ্ট লগতে কিছুমান NGO মানে নন গভৰ্ণমেণ্ট এজেঞ্চিজ আছে যিবোৰ আগবাঢ়ি আহিছে, আৰু তাহাঁতি কি কৰিছে ইণ্টাৰনেশ্যনেল লেভেলতে হওক বা নেশ্যনেল লেভেলতে হওক বা ৰিজনেল লেভেলতে হওক বা সৰু সৰু লোকেল লেভেলছতে হওক, তেওঁলোকে কি কৰিছে, তেওঁলোকে একেলগে আহি পেলাই কিছুমান কাম হাতত লৈছে। চ' হাউ কেন উই প্ৰটেক্ট দ্য এনভাইৰমেণ্ট, আৰু আমি প্ৰটেক্ট নকৰিলে আমাৰ ফিউচাৰ জেনেৰেশ্যনে কি হ'ব, তো সেইখিনি ডিছকাছ কৰি পেলাই তেওঁলোকে কিছুমান কাম আগবাঢ়িছে। ঠিক আছে, ইন দিছ ৰেচপেক্ট এটা ইণ্টাৰনেশ্যনেল এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যনৰ অৰ্গেনাইজেশ্যন আছে। ঠিক আছে, যিটো আমাৰ UNO ইউনাইটেড নেশ্যন যিটো অৰ্গেনাইজেশ্যন আছে, ঠিক আছে, য'ত বেলেগ বেলেগ দেশে তেওঁলোকে আমাৰ পৃথিৱীৰ যেনেকৈ দেশবোৰ কি হৈছে তেওঁলোকে দে আৰ পাৰ্ট অফ দিছ UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। তো UNOৰে এটা তোমাৰ কি হৈছে এটা অৰ্গেনাইজেশ্যন আছে তাৰ আণ্ডাৰতে, যিটো নাম হৈছে তোমাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, IUCN। মনত ৰাখিবা ফুল ফৰ্ম IUCN, ইট মে কাম। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট। তো এইটো এটা আমি মেনশ্যনিঙত ল'ব পাৰোঁ যে দিছ অৰ্গেনাইজেশ্যন আণ্ডাৰ দ্য UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, এওঁলোকে কাম কৰিছে ফৰ দ্য কনজাৰ্ভেশ্যন অফ নেচাৰ। ঠিক আছে, এতিয়া আমি IUCNৰ কথা অলপ চাওঁ। ঠিক আছে, তো IUCN ফৰ্ম হৈছিলে 1948। আনাডাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে IUCN কেতিয়া ফৰ্ম হৈছিলে, 1948 MCQ কাৰণে। আৰু এইটো কাৰ ইনিচিয়েটিভত ফৰ্ম হৈছিলে, এজন ব্ৰিটিছ বায়'লজিষ্ট আছিলে, তেওঁৰ নাম হৈছে জুলিয়ান হাক্সলি। ঠিক আছে, তো এই জুলিয়ান হাক্সলি he initiated this, it was formed by the under the initiation of this scientist. ঠিক আছে, তো ব্ৰিটিছ বায়'লজিষ্ট, তেওঁৰ নাম আছিল জুলিয়ান হাক্সলি। আৰু তেওঁ কোন আছিলে, তেওঁ আছিলে ডাইৰেক্টৰ জেনেৰেল, ফাউণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল আছিলে ক'ৰ, ইউনেস্কো। ঠিক আছে, তো ইউনেস্কো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, আৰু তাৰে কি আছিলে ফাউণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল আছিলে জুলিয়ান হাক্সলে। ঠিক আছে, তো এই অৰ্গেনাইজেশ্যনটোৰ মেইন অবজেক্টিভটো কি হয়, হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দিছ অৰ্গেনাইজেশ্যন? চ' দ্য মেইন অবজেক্টিভ অফ দিছ অৰ্গেনাইজেশ্যন ইজ টু কেৰি আউট ষ্টাডি, তো ষ্টাডি কৰিব লগতে এণ্ড ৰিচাৰ্চ অন কনজাৰ্ভেশ্যন অফ গ্ল'বেল নেচাৰেল এনভাইৰমেণ্ট। তো
পৃথিৱীত নেচাৰেল এনভাইৰনমেণ্টটো কেনেকৈ আমি কনজাৰ্ভ কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰে ৰিচাৰ্চ কৰে আৰু লগতে এণ্ড অলছ' দ্য নেচাৰেল ৰিচোৰ্চ ঠিক আছে তো নেচাৰেল এনভাইৰনমেণ্ট এণ্ড দ্য নেচাৰেল ৰিচোৰ্চ ইনক্লুডিং দ্য বায়'ডাইভাৰ্চিটি ঠিক আছে আৰু এইটো কেনেকৈ এণ্ড হাউ টু টেক এপ্ৰপ্ৰিয়েট মেজাৰ্ছ আমি কি মেজাৰ্ছ ল'ব লাগিব চ' ডেট উই কেন প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট এণ্ড দ্য নেচাৰেল ৰিচোৰ্চেছ ঠিক আছে ইনক্লুডিং দ্য নেচাৰ ইনক্লুডিং দ্য বায়'ডাইভাৰ্চিটি ঠিক আছে মানে প্লাণ্টছ এনিমেলছ এইখিনিকো কেনেকৈ আমি যিখিনি এক্সটিংক্ট হৈ গৈছে বা অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন এক্সটিংক্ট হোৱা কিন্তু উপায় নাই আমি এইটো ঘূৰাই আনিব নোৱাৰোঁ বাট যিখিনি এনিমেলছ আছে যিখিনি আমি লাষ্ট লেকচাৰত পঢ়িছোঁ যে এক্সটিংক্ট হ'বলৈ গৈ আছে সেইখিনি কেনেকৈ আমি প্ৰটেক্ট কৰিব পাৰোঁ সেই বিষয়ে ইয়াত এই যিটো অৰ্গেনাইজেশ্যন আছে এইটো মেইন অবজেক্টিভ তেওঁলোকে এইখিনিৰ ওপৰত কাম কৰে ঠিক আছে ইট ইজ উইথ দ্য ইনিচিয়েটিভ অফ দ্য IUCN টু মোৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ঠিক আছে তো IUCNৰ লগতে আৰু দুটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আহিছে ঠিক আছে তেওঁলোকৰ ইনিচিয়েটিভতে ফৰ্ম হৈছে এই দুটা অৰ্গেনাইজেশ্যন সেইকেইটাৰ নাম হৈছে WWF ঠিক আছে তো WWF ফৰ নেচাৰ WWFৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ সেইটো এটা অৰ্গেনাইজেশ্যন আৰু এটা আছে ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ তো ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ আৰু WWF এই দুটা এষ্টাব্লিছ হৈছে কি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হৈছে ঠিক আছে তো WWF দেখিছে নামতে আছে যে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ তো এওঁলোকে কি হয় বায়'ডাইভাৰ্চিটি ৱৰ্ল্ডৰ যিবোৰ বায়'ডাইভাৰ্চিটি আছে ঠিক আছে সেইবোৰ তোমাৰ কনজাৰ্ভ কৰা বা কেনেকৈ প্ৰটেক্ট কৰিব পাৰোঁ আমি হেবিটেটছ ঠিক আছে তো বা হিউমেনৰ কেনেকুৱা ইম্পেক্ট আছে এইবোৰ কথা পঢ়া হয় বা ষ্টাডি বা ৰিচাৰ্চ কৰা হয় আৰু বাকী যিটো ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ আছে তো তাতো তেনেকুৱাই ধৰণৰ তোমাৰ মানে বায়'ডাইভাৰ্চিটি বা নেচাৰেল ৰিচোৰ্চৰ কথা আল্টিমেটলি দুটাই একেই হয় ঠিক আছে বাট তেওঁলোকে বেলেগ বেলেগ লেভেলত তেওঁলোকে কাম কৰে আৰু মনত ৰাখিব যে দুটাই ইট ৱাজ ফৰ্ম আণ্ডাৰ দ্য ইনিচিয়েটিভ অফ IUCN ঠিক আছে অ'কে এটা চোৱা ইন দিছ ৱে লাৰ্জ নাম্বাৰ অফ এছ'চিয়েশ্যনছ এণ্ড অৰ্গেনাইজেশ্যনছ হেভ বিন ৱৰ্কিং তো বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল লেভেলতে হওক বা নেশ্যনেল লেভেলতে হওক এনেকৈ কিছুমান সৰু ডাঙৰ অৰ্গেনাইজেশ্যন কাম কৰি আছে ফৰ দ্য কনজাৰ্ভেশ্যন অফ কিছুমান কি স্পেচিফিক এনিমেলছ এণ্ড প্লাণ্ট স্পেচিছ ইনক্লুডিং অভাৰঅল নেচাৰেল এনভাইৰনমেণ্ট তো অভাৰঅল নেচাৰেল এনভাইৰনমেণ্টটো তোমাৰ প্ৰটেক্ট কৰিবই মানে প্ৰটেক্ট কৰাৰ কথা পাতিবই লগতে কিছুমান স্পেচিফিক এনিমেলছ মই যে কৈছিলোঁ কিছুমান স্পেচিফিক এনিমেলছ বা প্লাণ্টছ যিবোৰ এতিয়া অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন বা তেওঁলোকৰ মানে ধৰা এনেকুৱা হৈছে তেওঁলোকৰ বায়'ডাইভাৰ্চিটিটো ইমানেই হেৰি হৈ গ'ল যে তেওঁলোকে এতিয়া এক্সটিংক্ট হ'ব ঠিক আছে তো সেইবোৰ কেনেকৈ আমি প্ৰটেক্ট কৰিব পাৰোঁ ঠিক আছে সেইখিনি কথা ইয়াতে মানে কিছুমান অৰ্গেনাইজেশ্যন আছে যি এইখিনি কাম কৰি আছে ঠিক আছে ফৰ ছাচ পাৰপ'জ আমাৰ ইণ্ডিয়াতে এটা মিনিষ্ট্ৰী আছে এইবোৰৰ কাৰণে যেটা সেইটো হৈছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ঠিক আছে এটা মিনিষ্ট্ৰী আছে ঠিক আছে তো এইটো ফৰ্ম কৰিছিলে এট গভৰ্ণমেণ্ট লেভেল ইন ইণ্ডিয়া আগতে এইটো নাছিলে বিকজ আগতে ইমান পপুলেশ্যন নাছিলে বা আমাৰ ইণ্ডিয়াতে ইমান নেচাৰেল ৰিচোৰ্চটো ইমান ডিপ্লিট হোৱা নাছিলে বা ইমান এক্সটেনচিভলি ইউজ হোৱা নাছিলে কিন্তু যেতিয়া দেখিলে যে গভৰ্ণমেণ্টে দেখিলে যে নাই আমি এনেকৈ এৰি দিলে নহ'ব আমি নেচাৰেল ৰিচোৰ্চৰ কথা ইণ্ডিয়ান নেচাৰেল ৰিচোৰ্চৰ কথা আমি চিন্তা কৰিব লাগিব আমি কিছুমান ষ্টেপছ ল'ব লাগিব যে হাউ টু প্ৰটেক্ট দিছ নেচাৰেল ৰিচোৰ্চ তো সেইটো কাৰণে এটা মিনিষ্ট্ৰী ফৰ্ম কৰিলে ঠিক আছে যিটো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এইটো এটা মিনিষ্ট্ৰী আছে ঠিক আছে তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' এওঁলোকে কি কৰে এই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনটোৱে তোমাৰ বেলেগ বেলেগ লেভেলছত কিছুমান লজ আনে ঠিক আছে যিখিনি লজ উইল হেভ টু এবাইড বাই দ'জ লজ ঠিক আছে য'তে তুমি যদি মন যায় বোলে আজি ফৰেষ্ট কাটিছোঁ কিবা কৰিছোঁ তেনেকৈ নোৱাৰা তো এই বিকজ ইট কামছ আণ্ডাৰ দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট ঠিক আছে তো ছাচ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আৰ অলছ' ৰেছপনচিবল কেলে ফৰ ফৰ্মুলেশ্যন অফ লজ ৰিলেটেড টু এনভাইৰনমেণ্ট প্ৰটেকশ্যন তো এনভাইৰনমেণ্ট প্ৰটেকশ্যন কৰা কিছুমান লজ আৰু লগতে কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিচোৰ্চ কেনেকৈ কনজাৰ্ভ কৰিব লাগে এইখিনি কথা কাৰণে তোমাৰ কি কৰিছে এই মিনিষ্ট্ৰীটো গঠন কৰা হৈছে ঠিক আছে তাৰপিছত আণ্ডাৰ দিছ মিনিষ্ট্ৰী তো এই মিনিষ্ট্ৰীৰ আণ্ডাৰতে আৰু এটা অট'নমাছ ইনষ্টিটিউট আছে এই মিনিষ্ট্ৰীটো হৈ গ'ল তো মিনিষ্ট্ৰীটো আণ্ডাৰতে আকৌ এটা অট'নমাছ ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটৰ নাম হৈছে ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন তো এইটো ফৰ্ম হৈছিলে ICFRE 1986 দেখিছা তো 1986ত ফৰ্ম হৈছিলে ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন ঠিক আছে তো এইটো কাৰ আণ্ডাৰত ফৰ্ম হৈছিলে এইটো তোমাৰ যিটো আমাৰ ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী আছে তো সেই মিনিষ্ট্ৰীটোৰ আণ্ডাৰতে এইটো তোমাৰ এটা অট'নমাছ ইনষ্টিটিউট তো এওঁলোকে কি কৰিব ফৰেষ্ট ৰিচাৰ্চৰ ওপৰত যিটো নাম কৈছে তেনেকৈ তেওঁলোকে চোৱা চিতা কৰে মানে ঠিক আছে মিনিষ্ট্ৰী অফ ফৰেষ্টটো ঢেৰ কাম থাকিব তাৰ ভিতৰত এটা অট'নমাছ বডি আছে যি এইখিনি কাম কৰিব স্পেচিফিকেলি অ'কে বিচাইডছ আৰু কিছুমান আমাৰ নন গভৰ্ণমেণ্ট যেনেকৈ NGO কিছুমানো আছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে ঠিক আছে যেনেকৈ সেইখিনিতো তোমাৰ গভৰ্ণমেণ্ট লেভেলত হৈ গ'ল ঠিক আছে কিছুমান নন গভৰ্ণমেণ্ট হৈ গ'ল কিছুমান প্ৰাইভেট কিছুমান তেওঁলোকে নিজেই কাম আগবাঢ়ি আহিছে যে উইল
work for the environment, will work for the environment, will work for the protection of the natural resource, for the protection of the biodiversity, তেনেকৈ আগবাঢ়ি আহিছে ঠিক আছে কিছুমান আছে এনেকৈ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট তো চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট ঠিক আছে CSE তাৰপিছত আছে তোমাৰ গ্ৰীণ পিচ ইণ্ডিয়া তাৰপিছত আছে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া তো এনেকুৱা কিছুমান এইবোৰ দে আৰ অলছ' ৱৰ্কিং ফৰ দ্য প্ৰটেকশ্যন অফ দ্য এনভাইৰনমেণ্ট এইবোৰ তোমালোকৰ যদি ইউ কেন ৰিড ফ্ৰম দিছ মই অলপ তোমালোকে এক্সট্ৰা দি দিছোঁ তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰে যে তেওঁলোকে কি কাম কৰে ঠিক আছে লাইক ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কৰে বা তেওঁলোকে ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰে বা এয়াৰ পলিউশ্যনটো হোৱাট আৰ দ্য ফ'কাছ এৰিয়া চ' ইউ কেন ষ্টাডি ইফ ইউ ৱান অ'কে মই সেইকাৰণে এক্সট্ৰাকৈ দি দিছোঁ ইয়াত অ'কে তাৰপিছত অসমতো আমাৰ কি হৈছে ইন আছাম অলছ' দেয়াৰ লটছ অফ NGO দেট আৰ ৱৰ্কিং ফৰ দ্য লাইক প্ৰটেকশ্যন অফ দ্য বায়'ডাইভাৰ্চিটি অলছ' নেচাৰেল ৰিচ'ৰ্চ এণ্ড ফৰ দ্য এনভাইৰনমেণ্ট তো তাৰ ভিতৰতে কিছুমান আছে যেনেকৈ এখন হৈছে তোমাৰ অসম ছ'চাইটি ঠিক আছে তো আছাম ছায়েন্স ছ'চাইটি ঠিক আছে অসম ছায়েন্স ছ'চাইটি ASS তো আছাম ছায়েন্স ছ'চাইটি লগতে অৰণ্যক বুলি এটা আছে ঠিক আছে অৰণ্যক বুলি আছে তেওঁলোকেও তোমাৰ কি কৰি আছে দে আৰ ৱৰ্কিং ঠিক আছে ফৰ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন যেনেকৈ ছেভ ৰাইনো ছেভ মানস তো মানস নেশ্যনেল পাৰ্কত তোমাৰ ৰাইনো যেতিয়া তোমাৰ হাণ্ট কৰিছিলে ঠিক আছে প'চাৰ্ছবোৰ তেওঁলোকে বেনাৰ্ছ তো তেওঁলোকে বেনাৰ আনি পেলাই তেওঁলোকে কি কৰিছিলে প্ৰটেষ্ট কৰিছিলে যে উইল হেভ টু প্ৰটেক্ট দ্য ৰাইনোছ ঠিক আছে তো তেনেকৈ এই বহুত বেলেগ তোমাৰ কাম চলি আছে বেলেগ জেগাত ঠিক আছে এইবোৰ হৈছে তোমাৰ কি অসমৰ দুটা NGO নাম কৈছে ভেৰি ইম্পৰ্টেণ্ট চাবা আহিব পাৰে ঠিক আছে যে নেম টু NGOs ফ্ৰম আছাম ঠিক আছে দেট আৰ ৱৰ্কিং ফৰ দ্য ফৰেষ্ট দেট আৰ ৱৰ্কিং ফৰ দ্য নেচাৰেল ৰিচ'ৰ্চ কনজাৰ্ভেশ্যন বা বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন ঠিক আছে এই দুটা নাম তোমালোকে ৱৰ্ড মেনশ্যনিং অ'কে তাৰপিছত এজ পাৰ ডিচিশ্যন এণ্ড এপিল অফ দ্য ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন তো এইটো ভেৰি ইম্পৰ্টেণ্ট যে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনে এটা ডেট লৈছিলে সেইটো হৈছে 5th জুন ভেৰি ইম্পৰ্টেণ্ট ডেট 5th জুন ঠিক আছে এইটো তোমালোকে স্কুলতো চাগে চেলিব্ৰেট কৰা ইট ইজ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ঠিক আছে 5th জুন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তো উই চেলিব্ৰেট ঠিক আছে এইটো কেলৈ কৰিছে চ' ডেট ইট ইনক্ৰিজেছ দ্য এৱাৰনেছ এমং দ্য পিপল তো মানুহে এটা ডেট এটা ৰাখি দিছে যে 5th জুনটো আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে মানুহে এদিনাখন গছ পুলি ৰুই বাট ইট ডাজেণ্ট মিন যে আমি অকল সেইদিনাখনে গছ পুলি ৰুব লাগে আমি এনেকৈ গছ পুলি ৰুব লাগে ঠিক আছে যেতিয়াই পাৰোঁ বাট সেইটো আমাৰ এটা কাইণ্ড অফ এৱাৰনেছ ক্ৰিয়েট কৰিছে এমং দ্য জেনেৰেল পিপল তো তেতিয়া মানুহে গম পাব যে মানুহ এটা ডেট যদি স্পেচিফিককৈ ৰাখি দিছে যে ফৰ দ্য কনজাৰ্ভেশ্যন অফ দ্য নেচাৰেল ৰিচ'ৰ্চ বা ফৰ দ্য এনভাইৰনমেণ্ট তো আমাৰ এইটো বহুত কি হৈ যায় মানুহ বহুত এৱেৰ হৈ যায় বস্তুটো ঠিক আছে তো সেইকাৰণে জেনেৰেল পিপলৰ কাৰণে এইটো এটা ফৰ দ্য প্ৰটেকশ্যন অফ দ্য এনভাইৰনমেণ্ট এইটো ৰখা হয় দেখিছে বেলেগ লেভেলত বেলেগ জেগাত কেনেকৈ মানুহে বা ষ্টুডেণ্টছে কেনেকৈ তোমাৰ সেইদিনাখন পালন কৰিছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অ'কে ফাইন ঠিক আছে তাৰপিছত তো এতিয়া it may be mentioned here that the process of resource conservation cannot remain active of its own ঠিক আছে তো এইটো অকল নিজে এক্টিভ হৈ নাথাকে তো আমি কি কৰিব লাগিব উইল হেভ টু এক্সিকিউট আমি প্ৰপাৰলি এক্সিকিউট কৰিব লাগিব এই ফৰেষ্ট ৰিচ'ৰ্চ কনজাৰ্ভেশ্যনটো ঠিক আছে তো আমি কিছুমান প্লেন প্ৰগ্ৰেমছ লাগিব কিছুমান ৰিকুৱাৰ্ছ ৱেল কনচিডাৰ্ড এণ্ড ৱেল প্লেন প্ৰগ্ৰেমছ ঠিক আছে তো সেইকাৰণে ইট ইজ হাইলি নেচেচাৰী টু ইনকৰ্পৰেট দ্য ফলোয়িং মেথডছ তো এইখিনি হৈছে দ্য মেথডছ অফ দ্য কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চ তো আগৰখিনিতো আমি চালোঁ যে বেলেগ অৰ্গেনাইজেশ্যন যি তোমাৰ ইণ্টাৰনেশ্যনেল লেভেল বা নেশ্যনেল লেভেল বা লোকেল লেভেলছত কেনেকৈ কাম কৰিছে বাট এতিয়া আমি চাম যে কি মেথডছ আছে ফৰ দ্য কনজাৰ্ভেশ্যন ঠিক আছে বা ফৰ দ্য ৰিচ'ৰ্চ কনজাৰ্ভেশ্যন তো নাম্বাৰ 1টো হৈছে যে আমি এতিয়া বহুত এটা হাই টাইম হৈ গৈছে যে উইল হেভ টু চাৰ্চ ফৰ অল্টাৰনেটিভ ৰিচ'ৰ্চ বিকজ নেচাৰেল ৰিচ'ৰ্চটো কি হৈ যাব পাৰে নেচাৰেল ৰিচ'ৰ্চ কেন এক্সষ্ট হৈ যাব পাৰে ঠিক আছে তো আমি অল্টাৰনেটিভ ৰিচ'ৰ্চ তো ইট ইজ নেচেচাৰী টু কেৰি আউট ৰিকুৱাৰ্ড ৰিচাৰ্চ তো ৰিচাৰ্চ আমি কৰিব লাগিব ছাৰ্ভে কৰিব লাগিব যে আমি পচিবল ফৰ এক্সপ্ল'ৰিং পচিবল চ'ৰ্চ অফ অল্টাৰনেটিভ ৰিচ'ৰ্চ ইভেন ৱেন দ্য প্ৰডাকশ্যন অফ এনি হাইলি ইউজ ৰিচ'ৰ্চ গোজ অন তো ৰিচ'ৰ্চ কিছুমানটো প্ৰডাকশ্যন হৈ আছে কিন্তু আমি অল্টাৰনেটিভলিও ভাবিব লাগিব ঠিক আছে চ' ডেট কি হয় আমাৰ প্ৰডাকশ্যনটো বেছি হয় যেনেকৈ আজি চোৱা কটন ফাইবাৰৰ কথা কৈছে তো কটন ফাইবাৰটো আমি জানো ঠিক আছে কটন ফাইবাৰৰ পৰা আমি কাপোৰ বনাওঁ কিন্তু আজিকালি চিন্থেটিক ফাইবাৰো আহি গৈছে ঠিক আছে চিন্থেটিক ফাইবাৰ আহিছে চিন্থেটিক ফাইবাৰ যেনেকৈ নাইলন পলিষ্টাৰ এক্ৰেলিক তো সেইখিনিয়ে নেচাৰেল কটন ফাইবাৰক ৰিপ্লেচ কৰিব পাৰে ঠিক আছে নেচাৰেল কটন ফাইবাৰটো আছে বাট আমাৰ এইখিনি তোমাৰ আছে বিকজ এইখিনি তোমাৰ প্ৰডাকশ্যনো বহুত হাই হয় বিকজ চিন্থেটিকেলি প্ৰডিউচ হয় ঠিক আছে বা আমাৰ নেচাৰেল ৰাবাৰৰ কথাটো আমি জানোৱেই ঠিক আছে বাট ইয়াত চিন্থেটিক ৰাবাৰো আছে চিন্থেটিক ৰাবাৰো আমি প্ৰডাকশ্যন কৰিব পাৰোঁ ঠিক আছে তো এইখিনি বস্তু তোমালোকক কোৱা হৈছে তো the synthetic fiber use কৰিব পাৰোঁ in place of cotton fiber synthetic rubber use কৰিব পাৰোঁ in place of natural rubber so these are a few example of alternative
ৰিচ'ৰ্চ ঠিক আছে তো নৰ্মেল যিটো নেচাৰেলি যিটো ৰিচ'ৰ্চ প্ৰডাকশ্যন হৈ থাকে সেইটো হৈ থাকিব কিন্তু তাৰ লগতে আমি অল্টাৰনেটিভ চোৱাটো জৰুৰী হৈ গৈছে বিকজ ইফ এ টাইম কামছ যে এই নেচাৰেল ৰিচ'ৰ্চটো যদি বাই চান্স শেষ হৈ যায় তো কি হ'ব তেতিয়া হয় নাই বিকজ আমাৰতো এক্সটেনচিভলি ইউজ হৈছে তো সেইটো কাৰণে আমি চিনথেটিকেলি প্ৰডিউচ বা আমি লাইক মানে বিকজ দ্য হোৱাট পিপলৰ মানুহৰ কি হৈছে উই আৰ ইম্প্ৰভাইজিং হয় নাই চায়েন্স এণ্ড টেক আহি গৈছে তো মানুহৰ নতুন নতুন আইডিয়া আহি আছে অ'কে তো বিচাইডছ ইন অৰ্ডাৰ টু ৰিডিউচ দ্য ইউজ অফ নন ৰিনিউ এইবোৰতো বাৰু ৰিনিউৱেবল ৰিচ'ৰ্চ হয় নেচাৰেল ৰাবাৰ কটন ফাইবাৰ এইবোৰ ঠিক আছে যদিও তাহাঁতৰ প্ৰডাকশ্যন হয় বাট ষ্টিল আমি অল্টাৰনেটিভটো ভাবিব লাগে তো কিছুমান আছে যিবোৰ আমাৰ নন ৰিনিউৱেবল ৰিচ'ৰ্চ হয় নন ৰিনিউৱেবল ৰিচ'ৰ্চ যেনেকৈ কোল মিনাৰেল অইল এক্সেট্ৰা এইবোৰো তোমাৰ কি হয় এইবোৰ এক্সজষ্ট হৈ যাব দিছ আৰ এক্সজষ্টেবল ৰিচ'ৰ্চ হয়নে তো আমি ইউজ অফ ৰিনিউৱেবল ৰিচ'ৰ্চ তো এইটো কাৰণে আমি এইটো জেগাত আমি কিছুমান ৰিনিউৱেবল ৰিচ'ৰ্চ যেনেকৈ আমি ছ'লাৰ এনাৰ্জি বা উইণ্ড এনাৰ্জি বা হাইড্ৰ' ইলেক্ট্ৰিচিটি বা অৰ্গেনিক এনাৰ্জি যিটো বায়'গেছ প্ৰডাকশ্যন বুলি কওঁ তো এইবোৰ উই কেন ইউজ দিছ ঠিক আছে এইখিনিৰ বদলি এইখিনি আমি ইউজ কৰিব পাৰোঁ ফাইন বুজি পাইছা এইখিনি বদলি আমি এইখিনি উই কেন ইউজ বিকজ কি হৈছে এই টাইম মে কাম তো এটা টাইম আহিব পাৰে যদি এইখিনি এক্সজষ্ট হৈ যায় তেতিয়া কি হ'ব তো সেইকাৰণে এই এনেকুৱা অল্টাৰনেটিভ উইল হেভ টু চাৰ্চ ফৰ অল্টাৰনেটিভ ৰিচ'ৰ্চ ফাইন বুজি পালোঁ নেক্সট আহি গ'ল তোমাৰ এটা ইম্পৰ্টেণ্ট ৰিচাইক্লিং আমি ৰিচাইকেল কৰিব লাগে ইন অৰ্ডাৰ টু ৰিডিউচ দ্য ইউজ অফ ৰ মেটেৰিয়েলছ উইথ লিমিটেড ৰিজাৰ্ভ ইউজেবল ডিছপ'জ গাৰ্বেজ কেন বি ৰিউজ থ্ৰু দ্য প্ৰচেছ অফ ৰিচাইক্লিং তো আমি দেখিছানে গাৰ্বেজ আমি ৰিউজ কৰিব পাৰোঁ উই কেন ৰিউজ দ্য গাৰ্বেজ ঠিক আছে যেনেকৈ অ'ল্ড পলিথিন বেগছবোৰ আমি যিবোৰ অ'ল্ড পলিথিন বেগছ আছে সেইখিনি আমি কি কৰোঁ আমি ৰিচাইকেল কৰি পেলাই নতুন বেগছ বনাব পাৰোঁ গাৰ্বেজ বেগ প্লাষ্টিক শ্বীটছ এনেকৈ ঠিক আছে বা আমি প্লাষ্টিক বটল ইউজ কৰি আমি বেলেগ আমি বস্তু বনাব পাৰোঁ টু মেক ফাইবাৰ্ছ ফৰ ক্লথছ নিউ বটলছ এনেকৈ বা পেপাৰৰ পৰা আমি যিবোৰ ৱেষ্ট পেপাৰ আছে সেইখিনিৰ পৰা আমি উইথ পেপাৰ নোটবুক কাৰ্টুন এনেকৈ বনাব পাৰোঁ বা যিবোৰ স্ক্ৰেপছ আছে আইৰণ স্ক্ৰেপছ সেইবোৰ ইউজ কৰি আমি নতুন আইৰণ প্ৰডাক্টছ বনাব পাৰোঁ মেচিনছ বনাব পাৰোঁ এইবোৰ হৈছে দিজ আৰ দ্য প্ৰচেছ অফ ৰিচাইক্লিং ঠিক আছে তো বাই দ্য মেথড অফ ৰিচাইক্লিং অল্ড পলিথিন বেগছ প্লাষ্টিক বটলছ পেপাৰ আইৰণ স্ক্ৰেপছ etc. The use of raw materials for such products can be reused to some extent. To some extent we can reuse those. ঠিক আছে does the recycling of some usable waste materials helps in conservation of resource তো conservation of resource কাৰণে বহুত হেল্প কৰে ঠিক আছে বহুত হেল্প কৰে এই ৰিচাইক্লিং প্ৰচেছটো ঠিক আছে তো আমি এই কথাটো কৈছে তো আমি কেনেকৈ কিছুমান প্ৰচেছ ৰিচাইক্লিং প্ৰচেছ কেনেকৈ কাম কৰে ফাৰ্ষ্ট আমি কালেক্ট কৰিলোঁ তাৰপিছত আমি সেইবোৰ চালোঁ যে যিবোৰ আমি ইউজ কৰিব পাৰোঁ দ'জ উইকেণ্ডটো শ্বৰ্টিং বুলি কয় আমি ক্লিনিং কৰিলোঁ সেই বস্তুবোৰ যিবোৰ পালোঁ তাৰপৰা প্ৰচেছ কৰিলোঁ সেইখিনি মেনুফেকচাৰ কৰিলোঁ তাৰপিছত আমি নতুন প্ৰডাক্ট আমি পাই গ'লোঁ ফ্ৰম দ'জ আনইউজ থিংছ যিবোৰ আমি পেলাই দিছিলোঁ তাৰ পৰা আমি ৰিইউজ কৰি পেলোঁ ঠিক আছে অ'কে থাৰ্ড হৈছে ইন'ভেশ্যনটো গম পাইছা নতুন নতুন আইডিয়া ইন'ভেশ্যন তো নেচেচাৰী আমাৰ তাৰ কাৰণে ইন'ভেশ্যনৰ কাৰণে কি লাগিব ষ্টাডি এণ্ড ৰিচাৰ্চ লাগিব ঠিক আছে তো উইল হেভ টু আণ্ডাৰটেক ষ্টাডি এণ্ড ৰিচাৰ্চ ফৰ দ্য ডেভেলপমেণ্ট তো আমি নতুন বস্তু এটা আনিবলৈ কি কৰিব লাগিব ৰিচাৰ্চ কৰিব লাগিব ষ্টাডি কৰিব লাগিব ঠিক আছে তো চ' ডেট উই কেন in converting the resources collected from the nature into usable form. তো নেচাৰৰ পৰা আমি বস্তু পাম বা নেচাৰৰ পৰা আমি সেই বস্তুখিনি কেনেকৈ আমি এটা ইউজেবল ফৰ্মলৈ কনভাৰ্ট কৰিম সেইটো কাৰণে কি লাগিব আমাৰ ইন'ভেশ্যন লাগিব ইন'ভেশ্যনটোৰ কাৰণে আমাৰ কি লাগিব ছায়েন্স লাগিব উইল হেভ টু ষ্টাডি এণ্ড ৰিচাৰ্চ লাগিব ঠিক আছে তো এইটো বস্তু যেতিয়া কৰিবা যেতিয়া তুমি ষ্টাডি এণ্ড ৰিচাৰ্চ কৰিবা ইয়াৰ পৰা আৰু এটাও লাভ আছে যে ইট হেল্পছ টু চেক মিছইউজ তো আমাৰ ৰ মেটেৰিয়েলছৰ মিছইউজ হৈছে নি বেছি ক'ৰবাত ঠিক আছে আৰু আমাৰ ৰিচ'ৰ্চ প্ৰডাকশ্যনৰ যিটো প্ৰডাকশ্যন আছে সেইটো বঢ়াই দিয়ে ঠিক আছে emphasis need to be given on the use of organic fertilizer so as to check the negative impact of the use of chemical fertilizer তো chemical fertilizer বহুত কিছুমান মানে কি বুলি কয় ভাল নহয় মানে কেমিকেলি প্ৰডাকশ্যন হয়তো তো সেইবোৰ আমাৰ ভাবিব পৰা যে আমি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ হ'লে তোমাৰ প্ৰডাকশ্যন ভাল হ'ব পাৰে ক্ৰপছৰ বাট ইন দ্য লং ৰান সেই কি হৈ যায় মাটিটো বেয়া হৈ যায় বিকজ কেমিকেল যি থাকিলে সেই মাটিটো বেয়া হৈ যায় তো নেক্সট 2-3 বছৰৰ পিছত কি হ'ব তাৰ তোমাৰ যিটো প্ৰডাকশ্যন ইল্ডিং যিটো কেপাচিটি আছে সেইটো নাইকিয়া হৈ যাব তো তোমাৰ যিমান প্ৰডাকশ্যন আগতে দিছিলে তেনেকৈ দিব নোৱাৰিব ঠিক আছে তো সেইকাৰণে এতিয়া যিবোৰ অৰ্গেনিক ফাৰ্টিলাইজাৰ আছে সেইবোৰ আমি নিজৰ কিটচেন ৱেষ্ট বা ফাৰ্মৰ মেনিউৰ বা লিফৰ বা ক্ৰপ ৰেচিডিউজ বা গ্ৰীণ মেনিউৰ এইবোৰৰ পৰা আমি বনোৱা হয় এইবোৰ বনাই তো এইবোৰ অল আৰ নেচাৰেল ডিজাৰ ঠিক আছে এইবোৰ নেচাৰেল হয় বাট কেমিকেল ফাৰ্টিলাইজাৰ তেনেকৈ এইবোৰ কেমিকেলি তোমাৰ বনোৱা হয় ঠিক আছে তো ইট ডিগ্ৰেডছ দ্য ছইল কোৱালিটি বাট এওঁলোকে অৰ্গেনিক ফাৰ্টিলাইজাৰ কি কৰে ইম্প্ৰুভ কৰে ছইল ফাৰ্টিলিটি বিকজ এইবোৰ নেচাৰেলি বস্তু হয় ন ঠিক আছে সেইকাৰণে কিটচেন ৱেষ্টবোৰ চাবাচোন মানুহে ফুলৰ ওচৰত দি দিয়ে
ঘৰত ফুলৰ ওচৰত দি দিয়ে so that তাৰ গ্ৰ'থটো ভাল হয় অৰ্গেনিক মেনিয়ৰ টাইপ কাম কৰে তো এইবোৰ কি কৰে যিবোৰ তোমাৰ দৰকাৰী যিবোৰ মাইক্ৰ' অৰ্গেনিজমছ আছে তো মাইক্ৰ' অৰ্গেনিজমছবোৰ সবটো বেয়া নহয় ন তো মাইক্ৰ' অৰ্গেনিজমবোৰক মাৰি পেলায় ঠিক আছে বাট এহেঁতি মাইক্ৰ' অৰ্গেনিজমছবোৰ বেনিফিট কৰে তো ৱাটাৰ পলিউশ্যন কৰে বাট এহেঁতি ইক' ফ্ৰেণ্ডলি বা কোনো পলিউশ্যন নকৰে বাট দেজ আৰ ৱাটাৰ পলিউশ্যন কৰে লিভছ হাৰ্মফুল ৰেচিডিউজ ইন দ্য ফুড তো হাৰ্মফুল ৰেচিডিউজ ইন দ্য ফুডত তোমাৰ এইখিনি যে তোমাৰ যিখিনি তুমি কেমিকেলছ দিবা সেইখিনিতো তোমাৰ তাত সোমাবগৈ গৈ পেলাই বাট সেইখিনিয়ে তোমালোকে খাবা ঠিক আছে তো অকণমান আনহেল্ডি হয় তো বাট দিছ প্ৰডিউচেছ হেল্ডি এণ্ড নিউট্ৰিচিয়াছ ফুড ঠিক আছে তো হিউমেন হেল্থ আল্টিমেটলি এফেক্ট হ'ব but it is effective but it is safe for soil also plants also animals also and humans also because animals go into plant খাবগে ন তো সেইটো কাৰণে এই কথাটো কোৱা হৈছে মন ৰাখিবা ওকে নেক্সট আছে ৱেষ্ট কণ্ট্ৰল আমি ৱেষ্ট কণ্ট্ৰল কৰিব পাৰোঁ তো কনচিডাৰেবল এমাউণ্ট অফ ৰিচোৰ্চ কেন বি কনজাৰ্ভ তো আমি ৰিচোৰ্চ কনজাৰ্ভ কৰিব পাৰোঁ যদি আমি কিছুমান মেজাৰ্ছ লওঁ এডিকুৱেট মেজাৰ্ছ লওঁ টু চেক প্ৰডাকশ্যন অফ ৱেষ্ট মেটেৰিয়েলছ চ' যিবোৰ ৱেষ্ট মেটেৰিয়েলছৰ যিবোৰ তোমাৰ কি আছে প্ৰডাকশ্যন আছে সেইখিনি আমি কি কৰিব পাৰোঁ উই কেন চেক থ্ৰু ৰিচাইক্লিং মই দেখুৱাম মই এক্সাম্পলছ কৈ দিম যে কেনেকৈ ৰিচাইকেল হয় ঠিক আছে উই কেন ৰিচাইকেল এণ্ড ৰিউজ দ'জ থিংছ ঠিক আছে হোৱাইল কনভাৰ্টিং ৰ' মেটেৰিয়েলছ টু ইউজফুল ৰিচোৰ্চ যেনেকৈ চোৱাচোন এতিয়া আমি গছ কাটিলোঁ হয় নাই গছ কাটিলোঁ এই যিবোৰ ট্ৰিজ উই কাট ফৰ উড সেই গছ কাটি পেলাই আমি কি কৰিলোঁ আমি সেই গছবোৰ কাটি পেলাই আমি এনেকুৱা উড বনালোঁ ফৰ কনষ্ট্ৰাকশ্যন যিবোৰ আমি ঘৰত তোমাৰ দৰ্জা খিৰিকী বনাবলৈ ইউজ কৰা হয় একদম পূৰা ছলিড উডটো কিন্তু তাত কি হৈ যায় চব বস্তুটো আমাক নালাগে আমাৰ এনেকৈ চব বস্তু আমাৰ ঘৰত চাবাচোন কেতিয়াবা দৰ্জা চৰ্জা বনালে বহুত বস্তু আমাৰ এনেকৈ চুচি একদম প্লেইন বনাই দিয়ে তো বহুত বস্তু পেলাই দিয়ে বাট সেই বস্তুখিনি যিবোৰ তোমাৰ ৱেষ্ট হৈ গ'ল সেই ৱেষ্টখিনি আমিতো এনেই নৰ্মেলি পেলাই দিলোঁতেন বাট উই কেন কণ্ট্ৰল দিছ ৱেষ্ট এইখিনি বস্তু আজিকালি বহুত ইঞ্জিনিয়াৰিং উড বুলি কয় মানে তো সেই বস্তুখিনি আমি ইউজ কৰিব পাৰোঁ আকৌ আমি ইউজ কৰিব পাৰোঁ ফৰ কিছুমান স্মল ইণ্ডাষ্ট্ৰিজ যি এই উডখিনি ইউজ কৰি পেলাই তেওঁলোকে আকৌ ধুনীয়া ফাৰ্নিচাৰ বনাব পাৰে আজিকালি ঘৰত এইবোৰ বহুত ইউজ হয় ফাৰ্নিচাৰ বনাবলৈ ঠিক আছে তো সেই বস্তুটো হৈছে ঠিক আছে তো এই বস্তুটো তোমাৰ বহুত কথা আছে তো আকৌ উড এণ্ড বেম্বু ৱেষ্ট যিবোৰ আমাৰ পেপাৰ মিলত যিবোৰ আছে আজি পেপাৰ প্ৰডাকশ্যন কৰিবলৈ যিবোৰ আছে পেপাৰ মিল তো তাতো তোমাৰ উড আৰু বেম্বু বহুত ৱেষ্ট হয় চবটো নালাগে ন তো সেই উড আৰু বেম্বু বহুত ৱেষ্ট হয় আমি সেই যিখিনি বস্তু আছে সেইখিনি কনভাৰ্ট কৰি আমি বহুত কিছুমান বস্তু বনাব পাৰোঁ যেনেকৈ অৰ্গেনিক ফাৰ্টিলাইজাৰ বায়'কেমিকেলছ তেনেকৈ ঠিক আছে তো এইবোৰ ৱেষ্ট মেটেৰিয়েলছৰ পৰা আমি পাৰ্টিকল ব'ৰ্ড বনাব পাৰোঁ পেপাৰ প্ৰডাক্টছ বনাব পাৰোঁ ঠিক আছে তো তেনেকৈ বহুত হেণ্ডিক্ৰাফ্ট বনাব পাৰোঁ তো এই বস্তুখিনি তোমাৰ কোৱা হৈছে মানে তো দিছ ইজ নন এজ ৱেষ্ট কণ্ট্ৰল ঠিক আছে তো আমি বহুত যদি মেজাৰ্ছ লওঁ আমি প্ৰডাকশ্যন যিবোৰ ৱেষ্ট মেটেৰিয়েল যিবোৰ আছে সেইবোৰ আমি যদি সেই প্ৰডাকশ্যনটো ৱেষ্ট মেটেৰিয়েলছৰ সেইখিনি আমি যদি ভালকৈ গুৰুত্ব দিওঁ মেজাৰ্ছ লওঁ তো ৰিচাইক্লিং বা ৰিউজ কৰি পেলাই আমি বহুতখিনি বস্তু কনভাৰ্ট কৰিব পাৰোঁ ঠিক আছে ফৰ এক্সাম্পল এইখিনি কথাটো মই ক'লোৱেই ঠিক আছে তো বাই ইউটিলাইজিং ৱেষ্ট উডছ থ্ৰু এষ্টাব্লিছমেণ্ট অফ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ মিছ ইউজ আমি বচাব পাৰোঁ ঠিক আছে ইফ দ্য ৱেষ্ট মেটেৰিয়েলছ অফ উড এণ্ড বেম্বু জেনেৰেটেড ইন এ পেপাৰ মিল আৰ কনভাৰ্ট ইন টু অৰ্গেনিক অৰ কেমিকেল ছাবষ্টেঞ্চ দ্য প্ৰেছাৰ অন নেচাৰেল ৰিচোৰ্চ উইল অট'মেটিকেলি ফল তো আল্টিমেটলি আমাৰ কি হ'ল সেই নেচাৰেল আজি তোমাৰ এইখিনি ৱেষ্টৰ পৰা তুমি আৰু প্ৰডাকশ্যন কৰি নহ'লেতো এইখিনিতো আনইউজ আছিলে এইখিনি পেলাই দিলেহেঁতেন কিন্তু আজি এইখিনিৰ পৰা যিবোৰ ৱেষ্ট হ'ল সেই ৱেষ্টখিনিৰ পৰা আকৌ আমি বেলেগ বস্তু প্ৰডাকশ্যন কৰিব পাৰিছোঁ তো আল্টিমেটলি এইখিনিৰ পৰা আমাৰ যিবোৰ নেচাৰেল ৰিচোৰ্চ আছে তাৰতো বহুতখিনি তোমাৰ কি হ'ল কণ্ট্ৰল হ'ল নে নাই হয় নহয় এতিয়া লাষ্ট লাইনটো সেইটোৱে ক'লে যে দ্য প্ৰেছাৰ অন দ্য নেচাৰেল ৰিচোৰ্চৰ ওপৰত যিটো প্ৰেছাৰ যিটো কমি গ'ল বিকজ আমি ডাবল বেনিফিট পাই গ'লোঁ আমিতো নৰ্মেল ছলিড উড দি ঘৰৰ কাৰণে বস্তু আনিলোঁ লগতে আমি আৰু কিছুমান বস্তু আমি বনাব পাৰিলোঁ হয় নে নহয় এই কথাটো কোৱা হৈছে নেক্সট আছে এক্সপানশ্যন অফ নলেজ এণ্ড এডুকেশ্যন তো ফৰ প্ৰপাৰ মেনেজমেণ্ট অফ প্ৰডাকশ্যন এণ্ড ইউজ অফ ৰিচোৰ্চ এক্সপানশ্যন অফ নলেজো ভেৰি ইম্পৰ্টেণ্ট হয় যে আমাৰ নলেজ এক্সপাণ্ড কৰা বা এডুকেশ্যনটো বহুত দৰকাৰ হয় তো এৱাৰনেছ এমং দ্য পিপল নিড টু বি ইনক্ৰিজ টু চেক আননেচেচাৰী ৱেষ্টেজ অফ ৰিচোৰ্চ তো এৱাৰনেছ আনিব লাগিব হয়নে এৱাৰনেছ অনাটো বহুত দৰকাৰী হয় যেনেকৈ ছেভ ৱাটাৰ যদি দৰকাৰ নহয় আমি লাইট বন্ধ কৰি থ'ম ফেন বন্ধ কৰি থ'ম বা ৰিউজ ৰিচাইকেলৰ কথা ঠিক আছে বা আমাৰ বেলেগ ৱেষ্ট কেনেকৈ হেৰি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ এডুকেশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট হয় য'ত তোমালোকক যেনেকৈ এতিয়া শিকোৱা গৈছে এই চেপ্টাৰটোত অনা হৈছে তো তোমালোকে এতিয়া গম পাইছা যে আমি ৰিচোৰ্চ কেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ বা আমি আননেচেচাৰী ৱেষ্ট কৰাটো বহুত বেয়া ঠিক আছে তো এইখিনি বস্তু আমি এৱেৰনেছ হোৱাটো বহুত দৰকাৰ হয় অ'কে এক্সিকিউশ্যন অফ কনজাৰ্ভেশ্যন ৰিলেটেড এক্টছ তো ফৰ প্ৰপাৰ এক্সিকিউশ্যন অফ ৰিচোৰ্চ কনজাৰ্ভেশ্যন
আমি ৰিচোৰ্চ কনজাৰ্ভেশ্যন প্ৰগ্ৰেমছ তো কি কৰিব লাগিব দ্য প্ৰভিজন অফ কনজাৰ্ভেশ্যন এক্টছ নিড টু বি ষ্ট্ৰিক্ট এণ্ড ট্ৰেন্সপেৰেণ্ট এণ্ড ইট শ্বুড বি এফেক্টিভলি ইমপ্লিমেণ্টেড তো ষ্ট্ৰিক্ট লজ আনিব লাগিব যেনেকৈ আজি চৰকাৰে ষ্ট্ৰিক্ট লজ আনিব লাগিব যে আমি ইলিগেল ট্ৰী কাটিং ইয়াত মনা আছে ইয়াত হাণ্টিং মনা আছে ইয়াত ইলিগেল মাইনিং মনা আছে পলিউশ্যন ক'ৰবাত জেগাত মনা আছে তো এই বস্তুবোৰ হৈছে ষ্ট্ৰিক্ট কিছুমান এক্ট আনিব লাগিব আৰু এই বস্তুবোৰ কি হ'ব লাগিব এই বস্তুবোৰ তোমালোকৰ ট্ৰেন্সপেৰেণ্ট হ'ব লাগিব চব মানুহে গম পাব লাগিব যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে তো এইবোৰ চবৰ কাৰণে একেই হ'ব লাগিব ইকুৱেল ট্ৰিটমেণ্ট কৰাপশ্যন থাকিব নালাগিব চবৰ কাৰণে একেই হ'ব লাগিব বুজি পাইছেনে কথাটো এই কথাটো আছে লগতে আমি এফেক্টিভলি ইমপ্লিমেণ্ট কৰিবলৈ আমাৰ লজ মাষ্ট বি এনফ'ৰ্চড ঠিক আছে লজ মাষ্ট বি এনফ'ৰ্চ তেনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে যি তোমাৰ ৰেগুলাৰ মনিটৰিং কৰি থাকিব যে ক'ৰবাত তোমাৰ পচিং হৈছে নেকি মানুহে কিবা কৰিছে নেকি তো এই বস্তুটো বহুত দৰকাৰ তো সেইকাৰণে এফেক্টিভলি ইমপ্লিমেণ্ট হোৱাটো বহুত দৰকাৰ হয় ঠিক আছে নেক্সট আছে proper assessment of resource reserve ঠিক আছে for future planning of resource তো ফিউচাৰৰ যিটো ৰিচোৰ্চ প্লেনিঙৰ কাৰণে ইউজ এ কাৰেক্ট এছেছমেণ্ট অফ এভেইলেবল ৰিজাৰ্ভ তো আমাৰ যিখিনি ৰিজাৰ্ভ আছে যিখিনি আমাৰ ৰিচোৰ্চৰ ৰিজাৰ্ভ আছে সেইখিনিৰ ওপৰত আমি এছেছমেণ্ট কৰিব লাগিব যে আমাৰ কিমান বাকী আছে আৰু কিমান দিন এইখিনি চলিব ঠিক আছে ইজ নেচেচাৰী দিছ ইন টাৰ্মছ হেল্পছ ইন কাৰ্টেলিং আননেচেচাৰী ইউজ তো তাৰ কাৰণে কি হ'ব আমি যদি গম পাওঁ যে আজি কিমান ইউজ হৈছে বোলে কম ইউজ হৈছে নে বেছি ইউজ হৈছে অভিয়াছলি কমটো ইউজ নহয় বেছি ইউজ হ'ব তো কিমান দিন চলিব তাৰ কাৰণে যদি বেছি দিন নচলে তো আমি তাৰ ইউজটো কমাই দিওঁ তো তেনেকৈ সেইবোৰ কথা মানে তো কিছুমান ৰিচোৰ্চৰ সেই আননেচেচাৰী ইউজটো কমাব পাৰোঁ এমফেচিছ দিব পাৰোঁ তো এক্সপ্ল'ৰ তো যদি আমাৰ শেষ হৈ যাব ধৰা ইমান বছৰ যদি শেষ হৈ যাব তো আমি ইয়াৰ অল্টাৰনেটিভলি আমি কি কৰিব পাৰোঁ আমি বেলেগ কিবা কাম কৰিব পাৰোঁ নে বেলেগ উপায় আছে নে চ' ডেট উই কেন প্ৰডিউচ ডেট ৰিচোৰ্চ তো সেই বস্তুটো আমি ভাবিবলৈ দৰকাৰ হয় ঠিক আছে তো আমি এছেছমেণ্ট কৰাটো দৰকাৰ যে কিমান আছে ঠিক আছে তো উই নিড টু কেনেকৈ এছেছমেণ্ট কৰিম আমি ছাৰ্ভে কৰিব লাগিব ডাটা কালেক্ট কৰিব লাগিব এনালিচিছ কৰিব লাগিব তাৰ পৰা আমি গম পাম যে আমাৰ এভেইলেবল কিমান আছে ফৰেষ্ট ৰিচোৰ্চ ৱাটাৰ ৰিচোৰ্চ নেচাৰেল গেছ পেট্ৰলিয়াম কোল কিমান আছে তো আল্টিমেটলি সেইখিনি যেতিয়া আমি গম পাম আমি তাৰ ইউজটো কমাব লাগিব আৰু লগতে আমি অল্টাৰনেটিভ যেনেকৈ ছ'লাৰ হ'ল উইণ্ড হওক বায়'গেছ হওক অৰ্গেনিক মেনিয়ৰ বা ৰিচাইক্লিং হওক বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো এইখিনি কথা আমি গম পাম ঠিক আছে তো তোমালোকৰ আৰু এটা লাষ্ট আছে যে এছেছমেণ্ট অফ ফিউচাৰ ৰিকুৱাৰমেণ্ট অফ ৰিচোৰ্চেছ ঠিক আছে লুকিং এট দ্য এক্সটেণ্ট অফ প্ৰেজেণ্ট ইউজ অফ ৰিচোৰ্চ তো আমাৰ প্ৰেজেণ্টত যিমান ইউজ হৈছে ৰিচোৰ্চেছখিনি লগতে আমাৰ পপুলেশ্যন যিটো গ্ৰ'থ হৈছে তো এইটোকে বহুত এটা এছেঞ্চিয়েল হৈ গৈছে যে আমাৰ ফিউচাৰত কিমান এই ৰিচোৰ্চটোৰ ৰিকুৱাৰমেণ্ট আছে ফিউচাৰত আমাৰ যদি আজি ইউজ কৰি যদি খতম কৰি পেলাটো নহ'ব তো ফিউচাৰটো তাৰ ইউজ থাকিব ন তো সেই বস্তুটো আমি ডিটাৰমাইন কৰিবলৈ দৰকাৰ হৈ গৈছে বিকজ অফ দ্য প্ৰেজেণ্ট পপুলেশ্যন গ্ৰ'থ আৰু ইউজ অফ ৰিচোৰ্চ ইট ইজ থ্ৰু দিছ এফৰ্ট অলছ' আননেচেচাৰী তো এইটো একেটা কথা অলম'ষ্ট যে এই এফৰ্টটো কৰিলে কি হ'ব এই কামটো কৰিলে আমি কি হ'ব আননেচেচাৰী ইউজটো আমাৰ কমি যাব আৰু ৱেষ্টেজ অফ ৰিচোৰ্চ উই কেন চেক এণ্ড এট দ্য ছেম ইট উড হেল্প ইন এক্সপেডিটিং দ্য এক্সপ্ল'ৰেশ্যন তো লগতে আমাৰ অল্টাৰনেটিভ ৰিচোৰ্চ এক্সপেডিট কৰা বা আমি বিচাৰা সেইটো এক্সপ্ল'ৰ কৰাটো আহি যাব ঠিক আছে অ'কে তো এইখিনি কথা কোৱা হৈছে যে প্ৰেজেণ্ট ইউজ অফ ৰিচোৰ্চ উই মাষ্ট ন' হাউ মাছ ৰিচোৰ্চ ইজ বিং ইউজ ঠিক আছে সেইখিনি বস্তু আমি জানিব লাগিব যে আমি পেট্ৰল ডিজেলৰ ইউজ বা কিমান আমাৰ ফৰেষ্ট ইউজ হৈছে কিমান মিনাৰেলছ ইউজ হৈছে কিমান ৱাটাৰ ইউজ হৈছে ঠিক আছে লগতে আমাৰ পপুলেশ্যন গ্ৰ'থ হৈছে হয় নাই তো যিমানে মানুহ বাঢ়িছে খানা দৰকাৰ হ'ব বেছি ৱাটাৰ লাগিব বেছি এনাৰ্জি লাগিব বেছি জেগা লাগিব বেছি ট্ৰেন্সপৰ্ট লাগিব তো এতিয়া আমি সেইকাৰণে এটা আমি ফিউচাৰ আমি ভাবিব পাৰোঁ যে আমাৰ উইথ টাইম আমাৰ কিমান ইউজ হ'ব তো অভিয়াছলি এই গ্ৰাফটো ওপৰলৈ যাব বেছিয়ে ইউজ হ'ব ডিমাণ্ডটো বাঢ়িয়ে যাবতো আল্টিমেটলি তো সেইকাৰণে আমি আননেচেচাৰী ৱেষ্ট যেনেকৈ আমি ৱাটাৰ ৱেষ্ট ইলেক্ট্ৰিচিটি বচোৱা বা পলিউশ্যন কমোৱা ঠিক আছে তো সেই বস্তুখিনি আমি তেতিয়া চেক কৰিব পাৰিম আৰু লগতে তাৰপিছত আমি কি কৰিব পাৰিম আমি নতুন অল্টাৰনেটিভ ৰিচোৰ্চ অনাৰ আমি গুৰুত্ব যেনেকৈ ছ'লাৰ এনাৰ্জি উইণ্ড এনাৰ্জি বায়'গেছ এইখিনি কথা বা ৰিচাইকেল কৰা এইখিনি কথা আমি গুৰুত্ব দিব পাৰিম বুজি পাইছানে তো এইকেইটা হৈছে তোমালোকৰ বেলেগ ৰিচোৰ্চ কনজাৰ্ভেশ্যনৰ মেথডছ ঠিক আছে তো তোমালোকৰ এই চেপ্টাৰটো ইয়াতে কমপ্লিট হৈছে ঠিক আছে যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা দেন প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ দিছ ভিডিঅ' এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল অ'কে মই দেখিছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিছা ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িছে ঠিক আছে বাট যে আমি সেইটোৱেতো বিচাৰোঁ যে তোমালোকে চাই যাতে তোমালোকৰ ভাল হয় ঠিক আছে তোমালোকৰ মানে বস্তুটো পঢ়ি যে তোমালোকে মই বহুত সেইকাৰণে লাহে বস্তুটো বুজাওঁ ঠিক আছে চ' ইউ কেন জইন আৱাৰ কমিউনিটি টেলিগ্ৰামৰ হোৱাটছএপ মই লিংকত দি দিওঁ PDF পাই যাবা লেকচাৰ চ' তোমালোকে লিংক ক্লিক কৰিলে PDFটো পাই যাবা লেকচাৰ ত' ইউ কেন ইউজ ডেট ঠিক আছে লগতে নেক্সট মই ভিডিঅ' লৈ আহিম তোমালোকৰ কাৰণে ঠিক আছে চ' টিল দেন কিপ ৱাচিং আপডেটেড থাকিবা ঠিক আছে টিউন থাকিবা আৰু লগতে মই তোমালোকৰ এটা ছাৰপ্ৰাইজ আছে ঠিক আছে যে গম পাবা মই তোমালোকৰ কাৰণে আৰু কিছুমান
ছাৰপ্ৰাইজটো এতিয়া কৰিলে নহ'ব ঠিক আছে তোমালোকৰ কাৰণে ভাল কিবা ছাৰপ্ৰাইজ আহি আছে চ' নেক্সট ভিডিঅ'ত গম পাই যাবা ঠিক আছে চ' টিল দেন বাই বাই টেক কেয়াৰ ষ্টাডি ৱেল আকৌ নেক্সট ক্লাছত লগ পাই আছোঁ